ঐ তহঁতি কিন্তু আজি ভালকে খেলিবি আকৌ দেই, কালি লেখীয়া নকৰিবি আকৌ হা। কালিতো ইটো টিমৰ লগত লাষ্ট পাইছোৱে, আজি লাষ্ট পাবলৈ নাই আকৌ তহঁতৰ কাৰণে। আৰে তই ইমান চিন্তা কেলে কৰিছ, মই আছো নহয়। হয় নেকি? তই থকা নথকা একেই কথা, বেটখন আছে কাৰণেহে তোক টিমত ৰাখিছো, নহলেতো নাৰাখিলোহেঁতেন, উলিয়াই দিলোহেঁতেন। সি ভালকে বেটখনকে ধৰিব নোৱাৰে, বৰ কথা। আৰে ভাই ইমান টেনচন কেলে ল'ব লাগে বাৰু হা। এই আমুকে আছে না, আমুকে থকালৈকে ধৰি চিন্তা নকৰিবি না বে। এই কালিও তই একেটা ডাইলগে মাৰিছিলি, চশমা পিন্ধি পেলাই আজি নেখেলিবি, মই কৈ দিলো। বেছি ষ্টাইল দিবলৈ গৈ কালি হৰুৱাইছো এখন মেটচ। আৰে ইয়াৰ তই বৰ টেনচন লওঁ ৰে। ঐ তহঁতি খেলিবলৈ যাওঁ নেকি? খেলিবলৈ যাওঁ। ঐ ৰ ময়ো যাম, তহঁতৰ লগত ময়ো খেলিমগে। ঐ ব্ৰ ইয়াক কিনিম নলবি আকৌ দেই, ই গলে মই নেখেলোংগে আকৌ। আৰে তই মোক কি বুৰ্বক বুলি ভাবিছ নেকি? মই কেলে ল'ম বাৰু তাক। ঐ বৈ এতিয়া যাওঁ, বৈ দেৰি হ'ব নহলে বৈ। আৰে ৰ কলে যাওঁ তই হা, কলে যাওঁ? কেলে তহঁতৰ লগত খেলিবলৈ যাওঁ আকৌ ক্ৰিকেট। আৰে তোক বাৰু মই কেলে খেলাম বাৰু মোৰ লগত হা। জানি বুজি মোৰ টিমটোক হৰুৱাবলৈ মোৰ একো চখ লগা নাই, আৰু অলৰেডি মোৰ টিমত এনেও মানুহ হৈয়ে আছে, তোক কি প্ৰয়োজন মোৰ? আৰে কিবা এটা টিমত উলিয়াবি অকমান জেগা, আৰু এম্পায়াৰ চেম্পায়াৰ হ'লেও দিবি মোক, মোৰতো খেলিবলৈ মন যায়। আৰে মন গলে নহব নহয়, শক্তিশালী হ'ব লাগিব। ভালকে বলটোকে দলিয়াব নোৱাৰো আৰু আমাৰ লগত খেল হা। প্ৰথমতে আমাৰ সমান শক্তিশালী হৈ আহ, তাৰ পিছত খেলিবি আমাৰ লগত। পয়া লগা কবাৰ যা। ঐ বৈ সোনকালে বৈ, দেৰি হৈছে। ঐ শুনচোন, যা ঘৰত সোমাই থাকগে, যা কাম নাই তোৰ যা। ইমান বেয়া নে মই ইহঁতৰ কাৰণে আজি? সৰুৰে পাচোন একেলগে খেলিয়ে ডাঙৰ হলো, এতিয়া সিহঁতি মোক কেনেকে ক'ব পৰা হ'ল? আৰে কিবা এটা নাজানিলে শিকাই দিব লাগে, তেতিয়াহে পাৰিম। মোৰ কোনো লগ নাই, অকলশৰীয়া মই। কোনেও মোক লগ ল'ব নিবিচাৰে। হে প্ৰভু, মোকনো এনেকুৱা অৱস্থা কেলে দিলা তুমি? কিহৰ শাস্তি দিছা প্ৰভু? মইনো ইমান দুৰ্ভগীয়া নে? মোৰ লগৰ এটাও নাই। যিকেইটা লগৰ আছে সিহঁতি মোক লগৰ বুলি নাভাবে, মোক গালি খপনি পাই পঠিয়াইহে দিয়ে। মইনো ইমান দুৰ্বল নে? মই বহুত কষ্ট পাইছো আজি। মোৰ লগৰকেইটা এনেকে কোৱাৰ পিছত আৰু কেনেকে মনটো ভাল লাগিব? ময়ো শক্তিশালী হ'ব বিচাৰো, আৰু হমেই মই। তাৰ পিছত সিহঁতক দেখাই দিম মই কি হয়। এইটো আকৌ কি বস্তু পৰিলেহি? ইমান ডাঙৰ চাকি নে এইটো? কামৰ যেন লাগিছে, হয় বা নহয় জানো, চাওঁ ৰ। হয় এইটো চোন কামৰ, আৰু এইটো চোন বহুত পুৰণি হয়। এইটো চোন কিবা এটা লিখা আছে, ধূলি লাগি আছে, ৰ মোহাই চাওঁ। এইটো মোহাই দিয়াৰ লগে লগে চোন ইয়াৰ পৰা ধোঁৱা ওলাইছে। কোন হয়? কোনে হাঁহিছে ইমান ভয়ানক আৱাজত? মোৰ হলে ভয় লাগিছে। কোন হয় তুমি? মই এটা জিন হয়। 500 বছৰৰ পৰা মই এই চাকিটোতে বন্দী হৈ আছিলো। আজি তুমি মোক মুকলি কৰিলা, তাৰ কাৰণে মই তোমাক পুৰস্কাৰ দিব বিচাৰো। মোক পুৰস্কাৰ নালাগে, মোক যাবলৈ দিয়ক, মই ভয় খাই মৰিম নহলে এইখিনিতে এতিয়া। আৰে তুমি চিন্তা নকৰিবা, তোমাক মই একো নকৰো, বৰঞ্চ মই তোমাৰ 3টা ইচ্ছা পূৰণ কৰিম। কিন্তু মনত ৰাখিবা, ভৱিষ্যতলৈ যোৱা ইচ্ছা আৰু অমৰ হোৱা ইচ্ছা মোৰ পৰা নুখুজিবা, কাৰণ মই এইকেইটা দিব নোৱাৰো। বিদ্যাশপত আপুনি মোৰ 3টা ইচ্ছা পূৰণ কৰিব? আৰে নিশ্চয় পূৰণ কৰিম তোমাৰ 3টা ইচ্ছা। কোৱা, তোমাৰ প্ৰথম ইচ্ছা কি? মোৰ প্ৰথম ইচ্ছা হ'ল মোক শক্তিশালী বনাই দিয়া। ইমানেই শক্তিশালী বনোৱা যে মোক কোনেও এই সংসাৰত মাৰিব নোৱাৰে। মোৰ সমান বলৱান, মোৰ সমান শক্তিশালী এই সংসাৰত যাতে কোনোৱেই নাই। ঠিক আছে, মই তোমাৰ প্ৰথম ইচ্ছা পূৰণ কৰিলো। মই দেখাত বেলেগ হৈ গলো যে? তোমাৰ সেই অকণমানি শৰীৰটোৱে ইমানখিনি শক্তি সহ্য কৰিব পৰা ক্ষমতা নাছিলে, সেইকাৰণে মই তোমাক এইটো নতুন ৰূপ দিছো। ধন্যবাদ তোমাক কোনেও হৰুৱাব নোৱাৰিব, তোমাৰ সমান কোনো বলৱান নাই ইয়াত। এতিয়া কোৱা, তোমাৰ দ্বিতীয় ইচ্ছাটো কি? মোৰ দ্বিতীয় ইচ্ছাটো হৈছে যে মোক অসুৰী শক্তি দিয়া, মানে মায়াবী শক্তি। ঠিক আছে, তোমাৰ দ্বিতীয় ইচ্ছাও পূৰণ হ'ল। মই বহুত শক্তি অনুভৱ কৰিছো গাত। মোৰ সমান শক্তিশালী কোনো নাই। দুৰ্বল আছিলো আগতে মই, দুৰ্বল। এতিয়া শক্তিশালী মই। চবকে দেখাই দিম মই। বদলা লম মই। কোৱা, তোমাৰ তৃতীয় ইচ্ছা কি? মোৰ তৃতীয় ইচ্ছা, এতিয়া আৰু মোক একো নালাগে। যিখিনি বিচাৰিলো মই সেইখিনি গোটেইখিনিয়েই পালো। কিন্তু তই এনেকে বাহিৰত থকাটো সম্ভৱ নহয়। তই মোৰ মৃত্যুৰ কাৰণ হব পাৰ ভৱিষ্যতলৈ। সেইকাৰণে মই এতিয়া তৃতীয় ইচ্ছাটো তোৰ কাৰণেহে খুজিবলৈ গৈ আছো। মোৰ তৃতীয় ইচ্ছাটো হৈছে এই জংঘলৰ মাজত থকা আটাইতকৈ ডাঙৰ গছজোপাত তই নিজকে নিজে বন্দী কৰি ল। সেই বান্ধোন কোনেও যাতে খুলিব নোৱাৰে। সদায় কাৰণে বন্দী হৈ থাক তাত। এয়া তই ভাল কাম নকৰিলি। তোক মই শক্তি দিলো, কিন্তু তই মোৰ লগত এনেকুৱা কৰিলি। যা, মই তোক সাওপাত দিছো। এদিন এনেকুৱা এটা মানুহ আহিব যিয়ে তোক ধ্বংস কৰি পেলাব, আৰু সেই মানুহটোৰ ওচৰত থাকিব মায়াবী লাঠি, এই সংসাৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। এয়াই তোৰ ভৱিষ্যত।
কিমান সাহস তই মোক সাও পাত দিয় হা মই দেখুৱাই দিম তোৰ সাও পাতে মোক একো কৰিব নোৱাৰে এতিয়া যিহেতু মই শক্তিশালী মায়াবী শক্তি আছে মোৰ গাত যোনে যোনে মোৰ ওপৰত হাঁহিছিলে সিহঁতৰ পৰা মই বদলা ল'ম আহি আছো মই এইকেইটাই নবা ইমান দেৰি কৈছে নে এঘণ্টা পৰা দেখোন ৰখিয়ে আছো আহি আছো বুলি কৈছে পোৱাহিয়ে নাইচোন নেখেলিম নকৰিম ঘৰলৈ গুচি যাম যা তই আকৌ সিহঁতক ভালকে মাতি থৈ আহিলি বা নাই আহা আকৌ ভালকে মাতি থৈ আহিছো তই সেই যা বলটো লৈ আহিছোন যা প্ৰেক্টিছে কৰি থাকো অলপ দেৰি কিমাননো প্ৰেক্টিচ কৰি নাথাক বল আনি মোৰ অশান্তি লাগি গৈছেগে বেটখনকে ধৰিবলৈ দেচোন আৰে দিম যা প্ৰথমতে বলটোতো আনি ল এইবাৰ কিন্তু মই বল অনাৰ পিছত আকৌ বেট লাগিব মোক মই আকৌ বল চল বাই বাই কৰি থাকিবলৈ নাই হ'ব দে যা ব্ৰ ঘৰলৈকে যাওঁগে বল বতৰটো কিবা ডাৱৰীয়া লেখীয়া লাগিছেচোন ৰে আৰে ইয়াৰ কি যে কৰো নহয় মই তহঁতৰ মোৰ মাথাটো তহঁতি খাই শেষ কৰি পেলালি খুলি খাইছ আৰু দেই আৰে ইয়াত আকৌ মাথা খোৱা কথাটো ক'ৰ পৰা ওলালে প্ৰথম চশমাযোৰ খুলি ল তাৰপিছত চা আচ্ছা চশমাযোৰ পিন্ধি থকাৰ কাৰণে কোলা লাগি আছিলে এই চব মানে বুৰ্বক চব এই চব ব্ৰ এইটো কি বস্তু ব্ৰ আমাক ভূতে পালে যেন পাইছো মৰিলো আমাক ভূতে পালে ভয় খা আৰু ভয় খা কোন হয় তই কিয় তই মোক চিনি পোৱা নাই অলপ দেৰি আগতচোন তই মোক তোৰ টিমত নেখেলাও বুলি কৈছিলি মোকচোন তই অলপ আগত অপমান কৰি থৈ আহিছিলি ইমান সোনকালে পাহৰি গলি তই কি কৈছিলি তই মোক তাত পয়া লগা বুলি কৈছিলি পয়া লগা ঠিক ধৰিছ তই মই টিকলো তহঁত দুয়োটাই মোক বহুত অপমান কৰিলি আজি তাৰ চাজা দিম তহঁতক আৰে ব্ৰ মই তহঁততকে এতিয়া 1000 গুণ বেছি শক্তিশালী এতিয়া বল বেট বনাই তহঁত দুয়োটাক মই খেলিব পাৰো এইটো মোৰ নতুন চেহেৰা কেনেকুৱা লাগিছে ৰে কেনেকুৱা লাগিছে কনা বঢ়িয়া লাগিছে যিয়ে হওক যিয়ে নহওক তহঁতবোৰ হৈছে মোৰ লগৰ ব্ৰ আমিতো লগৰ হয় ন আমাক একো নকৰিবি দেই অথনি মানে আমি যি কলো সেইবিলাক চব পাহৰি যাও দেই আমিতো তোৰ বেষ্ট ফ্ৰেণ্ড হয় ন সেইকাৰণেতো মই ভাবিছো এটা কথা যে তহঁতক শাস্তিটো অলপ কম দিম কাৰণ তহঁতি মোৰ বেষ্ট ফ্ৰেণ্ড ন তহঁত গোটেই সোপাকে ধৰি মই বন্দী বনাম এতিয়া চা মোৰ শক্তিৰ নমুনা আমাক যাবলৈ দে আমাক এতিয়া যাবলৈ দিব লাগে তহঁতক এতিয়া তহঁতি মোৰ পৰা শাস্তিহে পাবি শাস্তি আন একো নাপাও পিন চশমাযোৰ পিন আকৌ ষ্টাইল আমাৰ সৰি ব্ৰ কি হ'ল গুৰুদেৱ ইমান লৰালৰিকে কিয় মাতিলে আপুনি মতা দেখি মই খাবলৈ লোৱা ভাত এৰি থৈ আহিছো কুনিয়া এয়া ধেমালি কৰা সময় নহয় আৰু বলি ক'ত গ'ল বলিদাক লগৰ ল'ৰা এটা মাতিলে হ'ব কিবা কামত সেইকাৰণে গুচি গ'ল আজি যে লগ পাব সেইটো আশা নাই বহুত ডাঙৰ বিপদ হ'ল কি হ'ল গুৰুদেৱ মোক কওকচোন বাৰু আপুনি কুনিয়া আমাৰ হাতত সময় বেছি নাই পৃথিৱীত এটা বেয়া শক্তিয়ে জন্ম লৈছে আৰু সেই বেয়া শক্তিটো অতিপাত শক্তিশালী বেয়া শক্তিয়ে জন্ম লৈছে কিন্তু ক'ত যিখন গাঁৱত তহঁতি আগতে বাস কৰিছিলি সেইখন গাঁৱত ভলংপুৰ কুনিয়া বলি যিহেতু নাই তয়ে যাব লাগিব এতিয়া যিহেতু তোৰ ওচৰতো কিছুমান শক্তি আছে আপুনি চিন্তা নকৰিব গুৰুদেৱ বলিদান নাই কি হ'ল মই আছো নহয় ময়ো শক্তিশালী সেই বেয়া শক্তি লাগে যোনে হওক তাক ফালি চিলি পেলাম মই নহয় কুনিয়া সেইটো সম্ভৱ নহয় সি বহুতেই শক্তিশালী তাৰ ওচৰত কিছুমান বৰদানী মায়াবী শক্তি আছে গুৰুদেৱ মই কি কৰিব লাগিব সেইটো কওক চা কুনিয়া সেই বেয়া শক্তিৰ মাজত এটা ভাল শক্তিও লুকাই আছে সি মাত্ৰ এটা সৰু বাচ্চাহে হয় ভুলক্ৰমে কাৰোবাৰ পৰা সি বৰদান খুজি ললে আৰু সেই শক্তিয়ে তাৰ অহংকাৰ আনিলে অহংকাৰৰ কাৰণে সি বেয়া গতিকে তই যিমান পাৰ তাৰ অহংকাৰ ভাঙিবলৈ চেষ্টা কৰিব লাগিব আৰু বাকীখিনি কাম বলিয়েহে কৰিব পাৰিব যেতিয়ালৈকে বলি তোৰ ওচৰত নাপায়গৈ তেতিয়ালৈকে তই তাক চম্ভালিব লাগিব ঠিক আছে গুৰুদেৱ আপুনি যি ধৰণে কৈছে তেনেকেই হ'ব তই এতিয়া যা মই ধ্যান কৰি পেলাই তাৰ শক্তিৰ ৰহস্য কি সেইটো জানো আৰু মই যি গম পাম তোক আৰু বলিক মই কৈ দিম ঠিক আছে গুৰুদেৱ